নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে মেট্ৰিক পৰীক্ষা দি ৰিজাল্টৰ বাবে বাট চাই থকা লাখ লাখ ছাত্ৰ ছাত্ৰীৰ বাবে ভাল খবৰ। কাইলৈ ৰাজ্যত অনুষ্ঠিত হ'ব বিধানসভা নিৰ্বাচন। গতিকে আজি ঘোষণা কৰা হ'ব মেট্ৰিক পৰীক্ষাৰ ফলাফল। আজি দিনৰ 11 বজাত মেট্ৰিকৰ ফলাফল ঘোষণা হ'ব বুলি বহুকেইটা ৱেবছাইটত ওলাইছে খবৰ। সকলোৰে মনত কেৱল এটাই প্ৰশ্ন আছিল যে কেতিয়া ঘোষণা কৰা হ'ব মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰীৰ ফলাফল। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে আৰু ৰিজাল্টৰ বাবে অপেক্ষা কৰিব নালাগে। মেট্ৰিকৰ ৰিজাল্ট সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে ডাঙৰ ঘোষণা। আৰু তোমালোকে জানাই যে আমাৰ মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে কিন্তু প্ৰতি বছৰে সেৱা আৰু AHSECয়ে ৰিজাল্ট ঘোষণা কৰি ৰাখিছে। ঠিক সেইদৰে 2026 বৰ্ষতো মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰীৰ ৰিজাল্ট ঘোষণা কৰা হ'ব। গতিকে আজি দিনৰ 11 বজাত ঘোষণা কৰা হ'ব নেকি মেট্ৰিক পৰীক্ষাৰ ফলাফল। যিহেতু কাইলৈ হৈছে বিধানসভা নিৰ্বাচন আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছিল যে নিৰ্বাচনৰ পিছত অৰ্থাৎ 10 এপ্ৰিলত ঘোষণা কৰা হ'ব মেট্ৰিক পৰীক্ষাৰ ফলাফল। তোমালোকে সকলোৱে জানা যে 9 এপ্ৰিলত ৰাজ্যত অনুষ্ঠিত হ'ব 26ৰ বিধানসভা নিৰ্বাচন আৰু নিৰ্বাচনৰ পিছদিনাই ঘোষণা কৰা হ'ব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে কৰিছিল ডাঙৰ ঘোষণা। তোমালোকে সামাজিক মাধ্যমত বিভিন্ন ভিডিঅ'ত দেখা পাইছা যে তাত স্পষ্টকৈ কোৱা হৈছে যে 10 এপ্ৰিলত ঘোষণা কৰা হ'ব মেট্ৰিক পৰীক্ষাৰ ফলাফল। কিন্তু সঁচাকৈয়ে ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে 10 এপ্ৰিলত মেট্ৰিকৰ ৰিজাল্ট দিব বুলি চূড়ান্ত ঘোষণা কৰিছে নেকি? বা আজি দিনৰ 11 বজাত ঘোষণা কৰা হ'ব নেকি মেট্ৰিক পৰীক্ষাৰ ফলাফল? মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে জানাই যে কাইলৈ ৰাজ্যত অনুষ্ঠিত হ'ব 26ৰ বিধানসভা নিৰ্বাচন আৰু ৰাজ্যত এতিয়া নিৰ্বাচনী ধুমুহা চলি আছে আৰু নিৰ্বাচনী ধুমুহাৰ মাজতে কিন্তু ঘোষণা হ'ব নোৱাৰে মেট্ৰিক পৰীক্ষাৰ ফলাফল। গতিকে তোমালোকে স্পষ্ট হৈ যোৱা যে আজি দিনৰ 11 বজাত কোনো ৰিজাল্ট ঘোষণা কৰা নকয়। যিবোৰ ৱেবছাইটত ওলাইছে খবৰ সেইবোৰ সম্পূৰ্ণ মিছা। আৰু তোমালোকে এতিয়ালৈকে সেৱাৰ ফালৰ পৰা কোনো অফিচিয়েল নটিফিকেশ্যন পাইছা নেকি যে আজি দিনৰ 11 বজাত ঘোষণা কৰা হ'ব বা 10 এপ্ৰিলত ঘোষণা কৰা হ'ব মেট্ৰিক পৰীক্ষাৰ ফলাফল? 10 এপ্ৰিলত মেট্ৰিকৰ ৰিজাল্ট দিব বুলি মুখ্যমন্ত্ৰীয়ে চূড়ান্ত ঘোষণা কৰা নাই, আনকি সেৱাৰ ফালৰ পৰাও কোনো অফিচিয়েল নটিফিকেশ্যন অহা নাই। গতিকে আমি 10 এপ্ৰিলত মেট্ৰিকৰ ৰিজাল্ট দিব বুলি আশা কৰিব নোৱাৰোঁ, কাৰণ কাইলৈ হৈছে ৰাজ্যত বিধানসভা নিৰ্বাচন আৰু আজি হৈছে নিৰ্বাচনৰ আগদিনা। গতিকে নিৰ্বাচনৰ আগদিনা আৰু পিছদিনা কেতিয়াও ৰিজাল্ট ঘোষণা কৰা নকয়। যদিহে ৰিজাল্ট ঘোষণা কৰা হয় তেন্তে বহুতো ছাত্ৰ ছাত্ৰীয়ে ৰিজাল্ট লাভ কৰাত বহুতো অসুবিধাৰ সন্মুখীন হ'ব। কিন্তু 10ৰ পৰা 20 তাৰিখৰ ভিতৰত ৰিজাল্ট ঘোষণা কৰা হ'ব বুলি আশা কৰিব পাৰি, কাৰণ এইকেইদিনত নিৰ্বাচনৰ সকলো কাম কাজ শেষ হৈ যাব আৰু সেৱাই শান্তি শৃংখলাভাৱে ৰিজাল্ট ঘোষণা কৰিব পাৰিব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মেট্ৰিকৰ ৰিজাল্ট কেনেকৈ চাব লাগে আৰু ৰিজাল্ট চাওঁতে কি কি নিয়ম মানিব লাগে সেই বিষয়ে পৰৱৰ্তী ভিডিঅ' সোনকালে আহি আছে। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি আমাৰ পৰিয়ালৰ এজন সদস্য হৈ যোৱা। ধন্যবাদ।